পৰ্বতঝুৰৰ BPF দলৰ MCLA মুনমুন ব্ৰহ্মৰ দুৰ্গত খহনীয়া। পৰ্বতঝুৰৰ জালাবিলাত প্ৰায় 200 BPF আৰু অন্য ৰাজনৈতিক দলৰ পৰা UPPL দলত যোগদান। UPPL দলৰ জালাবিলা প্ৰাইমেৰী কমিটিৰ উদ্যোগত আৰু VCDC চেয়াৰমেন জমিৰ আলীৰ সহযোগত শিলবাৰী আৰু তামুকবাৰীত UPPLৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কোকৰাঝাৰ পৰ্বতঝুৰত আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ। সমান্তৰালকৈ উঠিছে দল বাখুৰাৰ ৰাজনীতি। পৰ্বতঝুৰৰ জালাবিলা VCDCৰ অন্তৰ্গত শিলবাৰীত জালাবিলা প্ৰাইমেৰী উদ্যোগত আৰু জালাবিলা VCDCৰ চেয়াৰমেন জমিৰ আলীৰ সহযোগত শিলবাৰী আৰু তামাকুবাৰী গাঁৱত অনুষ্ঠিত যোগদান সভা বিভিন্ন দলৰ পৰা বিশেষকৈ BPF দলৰ পৰা সহস্ৰাধিক নেতা কৰ্মী আনুষ্ঠানিকভাৱে UPPL দলত যোগদান কৰে। BTC প্ৰধান প্ৰমোদ বড়োৰ কৰ্মনীতি আৰু UPPL দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন দলৰ নেতা কৰ্মীসকলে UPPLত যোগদান কৰে। উক্ত সভাখনত উপস্থিত থাকে UPPL দলৰ পৰ্বতঝুৰা জিলা উপসভাপতি জৱাহৰলাল ব্ৰহ্ম, পৰ্বতঝুৰা জিলা সাধাৰণ সম্পাদক সেলিম আহমেদ খান, UPPL দলৰ যুৱ সংগঠনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বীৰদাও ব্ৰহ্ম, জালাবিলা VCDCৰ চেয়াৰমেন জমিৰ আলীকে ধৰি ভালে সংখ্যক দলীয় কৰ্মী। বিলাসীপাৰাৰ পৰা লাটিফুল ইছলামৰ ৰিপৰ্ট, আছাম লাইভ। আজি মই UPPL দলত মই যোগদান কৰিলোঁ। মানে 2 বছৰ ধৰি মানে UPPL দলত পূৰা মানে উন্নতি দেখা পাইছোঁ। আগন্তুক দিনত আৰু দেখা পাম। সেইকাৰণে জালাবিলা VCDC জামিৰ আলী চেয়াৰমেনৰ মানে উদ্যোগত সহযোগত আজি আমি 65জন মানে যুৱকে BPF দলত ত্যাগ কৰি UPPL দলত যোগদান কৰিলোঁ। আজি একচুৱেলি আমাৰ জালাবিলা VCDCৰ অন্তৰ্গত এই শিলবাৰী অঞ্চলত এটা যোগদান কাৰ্যসূচী আছে। ইয়াত BPF আৰু কিছুমান বেলেগ ৰাজনৈতিক দলৰ লগতে কিছুমান নতুনকৈ যুৱকসকলে যিসকলে নতুনকৈ এইবাৰ নিজৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত সেই যুৱকসকলে আমাৰ দলৰ নীতি আদৰ্শ ভাল পায় তথা BTRৰ বৰ্তমানৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰৰ যি কাম কাজ এই কাম কাজৰ প্ৰতি তেখেতসকলে আকৰ্ষিত হৈ আজি আমাৰ দলত তেওঁলোকে যোগদান কৰিব ওলাইছে আৰু তেখেতসকলে নিজে আমাক আজি তেখেতসকলে স্বইচ্ছাই যে আমি UPPLত যোগদান কৰিম, আহক আপোনালোকে আমাক যোগদান কৰি লওক। তেখেতসকলে আমাক আহ্বান কৰিছে আৰু সেই মৰ্মে আজি আমি এই শিলবাৰী অঞ্চলত উপস্থিত হৈ তেখেতসকলক আমি আমাৰ দলৰ মজিয়ালৈ আঁকোৱালি লোৱাৰ কাৰণে আমি ইয়ালৈ উপস্থিত হৈছোঁ। আমি ইতিমধ্যে খবৰ পাইছোঁ যে আপোনালোকৰ আৰু এখন জইনিং সভা আছে তামুকবাৰী, সেই সম্পৰ্কে আজি আমাৰ জালাবিলা VCDC এলেকাতে দুখনকৈ আমাৰ যোগদান কাৰ্যসূচী আছে। এখন হৈছে শিলবাৰী অঞ্চলত, ইয়াৰ প্ৰায় 65জন BPF আদি কৰি বিভিন্ন ৰাজনৈতিক দলৰ পৰা আমাৰ দলত যোগদান কৰিব আৰু অলপ পিছতে আমাৰ 3টামান বজাত আমাৰ জালাবিলা VCDC অন্তৰ্গত তামুকবাৰী গাঁৱত আমাৰ প্ৰায় 100জন BPF আৰু বিভিন্ন ৰাজনৈতিক দলৰ পৰা আমাৰ দলত আজি যোগদান কৰিব আৰু কি। ইতিমধ্যে দেখা গৈছে যে আচলতে পৰ্বতঝুৰাখন BPFৰ দুৰ্গ বুলি কোৱা হয়। ইয়াৰ দুৰ্গত কি খহনীয়া আৰম্ভ হৈছিল? একচুৱেলি এতিয়া যে আমি আপোনালোকক ক'বলৈ যাওঁ যে আজি প্ৰায় 2-3 মাহৰ পৰা একেৰাহে বিশেষকৈ BPF ৰাজনৈতিক দলৰ পৰা প্ৰত্যেক দিন আমাৰ UPPL দলত 10জন 20জন 50জনকৈ BPF ৰাজনৈতিক দলৰ দলীয় কৰ্মকৰ্তাই হওক সমৰ্থকে হওক আমাৰ UPPL দলৰ নীতি আদৰ্শ ভাল পায় তথা BTRৰ বৰ্তমান মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰৰ কাম কাজৰ প্ৰতি তেওঁলোকে সন্তুষ্ট হৈ আমাৰ দলত যোগদান কৰি আছে আৰু ইতিমধ্যে BPF দল লাহে লাহে এনেকুৱা এটা পৰ্যায়ত গৈছে পৰ্বতঝুৰা অঞ্চলত ক'বলৈ গ'লে BPF দলৰ সৰহ সংখ্যক দলীয় নেতাকৰ্মী ইতিমধ্যে আমাৰ দলত যোগদান কৰিছে। তেওঁলোকৰ বৰ্তমান সময়ত পৰ্বতঝুৰা অঞ্চলত BPF দলৰ আপোনালোকে যিমানে তেখেতসকলক দুৰ্গ বুলি এটা সময়ত হয় BPF দলৰ এটা ভাল এটা প্ৰভাৱ এই পৰ্বতঝুৰা অঞ্চলত আছিল, কিন্তু আজিৰ দিনত পৰ্বতঝুৰা অঞ্চলত BPF দলৰ তেনেকুৱা কোনো প্ৰভাৱ নাই। পৰ্বতঝুৰা অঞ্চলত BPF দলৰ যে শক্তি একদম কমি গৈছে, এইটো একদম খাটাং কথা।